নমস্কাৰ আফটাৰনুন এক্সপ্ৰেছ ষ্টুডিঅ'ত মই কৃপাঞ্চল প্ৰাসপংখী প্ৰথমতে এটা ব্ৰেকিং নিউজ আমি ধাৰাবাহিকভাৱে জনাই আহিছোঁ চিপাঝাৰৰ গৰুখুটিৰ খবৰ য'ত প্ৰশাসনে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে যুদ্ধকালীন প্ৰস্তুতিৰে উচ্ছেদ জিলা প্ৰশাসনৰ 8টাকৈ দলে পৃথকে চলাইছে উচ্ছেদ অভিযান ৭৭,৪২০ বিঘা মাটিত জিলা প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান উচ্ছেদ থলীত মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ লোক চিপাঝাৰ ৰাজহ চক্ৰৰ অধীনত থকা গৰুখুটি কৃষি প্ৰকল্প হ'বলগীয়া ৭৭,৪২০ বিঘা মাটিত জিলা প্ৰশাসনে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ১ নং ধলপুৰ ৩ নং ধলপুৰ গৰুখুটি কিৰাকাটা কুৰুৱা ফুহুৰাতলি আদি অঞ্চলত বছৰ ধৰি বেদখল কৰি থকা লোকসকলক উচ্ছেদ চলাইছে জিলা প্ৰশাসনে জনাইছো আমি ধাৰাবাহিক গতিত পুৱাৰে পৰা এই খবৰ দেখুৱাই আহিছোঁ চিপাঝাৰৰ গৰুখুটিত প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে যুদ্ধকালীন প্ৰস্তুতিৰে তেওঁলোকে উচ্ছেদ অভিযান চলাইছে 8টাকৈ দলে পৃথকে উচ্ছেদ অভিযান চলাইছে ৭৭,৪২০ বিঘা মাটিত জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে য'ত মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ লোকসকলকো চিপাঝাৰ ৰাজহ চক্ৰৰ অধীনত থকা গৰুখুটি কৃষি প্ৰকল্প হ'বলগীয়া ৭৭,৪২০ বিঘা মাটিত এদৰে জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে এই মুহূৰ্তত আমাৰ হাতলৈ কেইবাটাও ভাষ্য আহি পৰিছে আমি শুনাম প্ৰথমতে দিলীপ শইকীয়াৰ ভাষ্য মৃণাল শইকীয়াৰ ভাষ্য হালবোৱা কাম আৰম্ভ কৰিছে আমি মাজত প্ৰায় এমাহ আগত আমি আৰম্ভ কৰিছিলোঁ কিন্তু প্ৰায় বাৰিষাৰ কাৰণে বৰষুণ আহি গ'ল বানপানী হৈ গ'ল সেইকাৰণে কিছুদিন আমাৰ কাম বন্ধ হ'ল এতিয়া ইয়াত ৰবি শস্যৰ পৰা আৰম্ভ কৰি আমাৰ এই সময়ত যি আমি বীজ লগাব পাৰোঁ সেই ধৰণে আমি চালি জাৰি চাই আছোঁ ক'ৰবাত মানে শাক পাচলিৰ খেতি ক'ৰবাত হয়তো আমাৰ সৰিয়হৰ খেতি ক'ৰবাত মৰাপাতৰ খেতি এনেধৰণে এই অঞ্চলত যি কৃষিৰ পৰা আমি উৎপাদন বেছি পাম তেনেধৰণে আমি আমাৰ উৎপাদনমুখী আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ স্থানীয় যুৱকসকলক কৃষি কৰ্মৰ প্ৰতি আমি আকৃষ্ট কৰাব খুজিছোঁ তেওঁলোকক কৰাব খুজিছোঁ আৰু দ্বিতীয় আমাৰ কংগ্ৰেছ চৰকাৰবিলাকে আগতে যি এটা পৰম্পৰা সৃষ্টি কৰিলে য'তে চৰাঞ্চল দেখে ত'তে বংগমূলৰ মুছলমান বহাই দি পেলাই এটা ভোট বেংকৰ সৃষ্টি কৰে আৰু তাৰ ফলত কি হয় ওচৰে পাঁজৰে যি স্থানীয় গাঁওবিলাক থাকে খিলঞ্জীয়া লোকৰ সেই লোকসকল বসতিৰ কাৰণে অসুবিধাৰ সৃষ্টি হয় তেওঁলোকৰ গৰু চুৰ হয় আৰু বিভিন্ন ৰাতি হ'লে চুৰ হয় বা নিৰাপত্তা নোহোৱা হৈ যায় নাৱত ৰাতি মানুহ আহি যায় এই গাঁওসমূহৰ পৰা সেইকাৰণে সেই পৰম্পৰাটো আমি নাইকিয়া কৰিব খুজিছোঁ যে ক'ৰবাত আমি চৰকাৰী মাটি যদি এনেই পৰি আছে এনেই পৰি থাকিলে বুলি ক'ৰবাৰ পৰা অচিনাকি মানুহ এখিনি আহি কেতিয়াও দখল কৰিব নোৱাৰে যদি দখল কৰে এনেকুৱা পৰিণতি হ'ব যে তেওঁলোকক উচ্ছেদ কৰা হ'ব আজি সেইকাৰণে ইয়াত আমাৰ যিখিনি মাটি আছে আজিয়ে প্ৰায় ৭,০০০ বিঘা মাটি বেদখলমুক্ত কৰা হৈছে আৰু ইয়াত আমাৰ স্থানীয় ৫০০ যুৱক ইতিমধ্যে প্ৰস্তুত হৈছে তেওঁলোকে বিভিন্ন প্ৰকাৰ ট্ৰেইনিং লৈ তেওঁলোকে ইয়াত কৃষি কাম আৰম্ভ কৰিছে কাৰ্বি আংলঙত আৰক্ষীয়ে পুনৰ বুজন পৰিমাণৰ হেৰইন জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে 2 সৰবৰাহকাৰীক বোকাজান মহকুমাৰ অন্তৰ্গত লাহৰিজান পহৰা চকীৰ সন্মুখত আৰক্ষীয়ে চলোৱা তালাচীৰ সময়ত নিশা এখন বলেৰো গাড়ীৰ বেকলাইটৰ চেম্বাৰৰ পৰা 30টা হেৰইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰা হয় চাবোনৰ বাকচত অনা হেৰইনখিনিৰ ওজন প্ৰায় 412 গ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য 4 কোটি হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ইপিনে আৰক্ষীয়ে হেৰইন সহ গাড়ীখন জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে মণিপুৰৰ আমজাদ আলী আৰু আনিছ খান নামৰ 2 সৰবৰাহকাৰীক গাড়ীখন মণিপুৰৰ পৰা গুৱাহাটীৰ পল্টন বজাৰলৈ আহি থকা অৱস্থাত জব্দ কৰা হয় হেৰইনখিনি জনাইছো এই খবৰ কাৰ্বি আংলঙৰ খবৰ আৰক্ষীয়ে পুনৰ বুজন পৰিমাণৰ হেৰইন জব্দ কৰিছে 2টা সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিছে বোকাজান মহকুমাৰ অন্তৰ্গত লাহৰিজান পহৰা চকীৰ সন্মুখত আৰক্ষীয়ে চলোৱা তালাচীৰ সময়ত নিশা এখন বলেৰো গাড়ীৰ বেকলাইটৰ চেম্বাৰৰ পৰা 30টা হেৰইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰা হয় যি 412 গ্ৰাম ওজনৰ আৰু ইয়াৰ বজাৰ মূল্য 4 কোটি টকা আৰক্ষীয়ে হেৰইন সহ গাড়ীখনো জব্দ কৰিছে আৰু গ্ৰেপ্তাৰ কৰিছে মণিপুৰৰ আমজাদ আলী আৰু আনিছ খান নামৰ 2 সৰবৰাহকাৰীক চাওহক এইখিনিতে ৰাজ্যৰ কেইটামান টুকুৰা খবৰ প্ৰথমটো খবৰ গোলাঘাটৰ পৰা গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত নিশা নাভুত নাচৰুত কাণ্ড অভিভাৱকহীন এটা মৃতদেহ কেইবা ঘণ্টা ধৰি পৰি থাকিল অৱহেলিত হৈ 19 ছেপ্টেম্বৰ তাৰিখে পুৱা 9 বজাত মৃত্যু ঘটা অভিভাৱকহীন এজন লোকৰ মৃতদেহ চিকিৎসালয়খনৰ এটা চুকত পেলাই থৈ হাস্পতাল কৰ্তৃপক্ষই হাস্পতালৰ কাষতে থকা মৰ্গত নাৰাখি মৃতদেহটো হাস্পতালৰ ভিতৰতে ৰাখি থয় কৰ্তৃপক্ষই খবৰ জনাম এবাৰ আজাৰাৰ দক্ষিণ কামৰূপৰ পলাশবাৰী থানাৰ অন্তৰ্গত হৰপৰা গাঁৱত ধাননি পথাৰত উদ্ধাৰ হয় এজন যুৱকৰ উৱলি যোৱা মৃতদেহ উৱলি যাবলৈ ধৰা মৃতদেহটো সোমবাৰে পুৱাই প্ৰত্যক্ষ কৰে স্থানীয় লোকে জনবসতিপূৰ্ণ এলেকাৰ মাজত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত
বৰ্তমানলৈ মৃতদেহটো চিনাক্ত কৰিব পৰা নাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে মৃতদেহটো তেজপুৰৰ খবৰ তেজপুৰৰ গণেশঘাটত SDRFৰ অভিযান নিৰুদ্দিষ্ট এজন যুৱকৰ সন্ধানত SDRFে চলাইছে এই অভিযান দেওবাৰৰ পৰা সন্ধানহীন হৈ থকা গৌতম বৰা নামৰ যুৱকজনৰ মোবাইলটো পাৰত উদ্ধাৰ হৈছে যদিও এতিয়ালৈকে যুৱকজনৰ সন্ধান লাভ কৰা নাই উদ্ধাৰকাৰী দলে নিৰুদ্দিষ্ট যুৱকজন তেজপুৰ কেটেকিবাৰীৰ বুলি জানিব পৰা গৈছে যুৱকজন পানীত পৰাৰ সন্দেহ কৰিছে লোকে বৰ্তমান তেজপুৰ নদীত আৰক্ষীৰ সহযোগত SDRFৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও নিৰুদ্দিষ্ট যুৱক গৌতমৰ সন্ধান উলিওৱাত সক্ষম হোৱা নাই খবৰ জাগিৰোডৰ ভূতনাথ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ল সশস্ত্ৰ সংগঠন তিৱা লিবাৰেশ্যন আৰ্মীৰ সেনাধ্যক্ষ সঞ্জিত আমচঙৰ তিৱা জনগোষ্ঠীৰ মৌলিক সমস্যাসমূহ সমাধানৰ বাবে 2014 চনতে TLA গঠন কৰি মধ্য অসমত এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছিল সংগঠনটোৱে চৰকাৰৰ সৈতে আলোচনা চলি থকাৰ মাজতে কোভিডত আক্ৰান্ত হৈ দেওবাৰে মৃত্যু হয় সেনাধ্যক্ষগৰাকীৰ নমলীগড়ৰ খবৰ জনাম সোমবাৰে নমলীগড়ৰ NRLৰ মুখ্য প্ৰৱেশদ্বাৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চাহ জনজাতি ছাত্ৰ সন্থাৰ একাংশ সদস্যই CISF জোৱানে শ্ৰমিক আৰু ঠিকাদাৰক মাৰপিট কৰা ঘটনাক কেন্দ্ৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আটছাই প্ৰতিবাদৰ সময়ত NRLৰ মুখ্য প্ৰৱেশদ্বাৰ অৱৰোধ কৰে প্ৰতিবাদকাৰীসকলে দুখী CISF জোৱানজনক শাস্তি নিদিলে আৰু জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সজাগতা অভিযান সঞ্জীৱনী এ ছৰ্ট অফ লাইফে সমগ্ৰ দেশতে কোভিড-19ৰ টিকাকৰণক লৈ সজাগতা অভিযান অব্যাহত ৰাখিছে এই অভিযানে কৰোনাত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত 5খন জিলালৈ সম্প্ৰসাৰণ কৰিছে য'ত সঞ্জীৱনীৰ 5খন বাহন এতিয়ালৈকে 562খন গাঁৱত গৈ উপস্থিত হৈছে এতিয়ালৈকে 1,90,000 লোকক সজাগ কৰিছে আৰু এই অভিযানে টিকাকৰণৰ গুৰুত্ব আৰু লাভালাভবোৰৰ বিষয়েও ব্যাখ্যা আগবঢ়াইছে একে সময়তে ফ্ৰণ্টলাইনৰ স্বাস্থ্যকৰ্মীসকলৰ বাবেও এই অভিযানে আগবঢ়াইছে সহায়ৰ হাত আমাৰ এক বিশেষ প্ৰতিবেদন সুৰক্ষাজনিত উপকৰণৰ পৰা কোভিড-19ৰ প্ৰাণঘাতী ভাইৰাছৰ পৰা ৰক্ষা কৰিব পৰা যায় আৰু ফেডাৰেল বেংকৰ AI প্ৰচেষ্টা যে অন্ধ্ৰপ্ৰদেশৰ গুণ্টুৰ জিলাৰ ফ্ৰণ্টলাইন স্বাস্থ্যকৰ্মীসকলক কোভিড-19ৰ পৰা সুৰক্ষা প্ৰদান কৰা After seeing the activities today, the kind of response that we are getting here, I am very, very happy that the campaign that the bank started with Network 18 and United Way is reaping its results. নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ প্ৰচেষ্টা সঞ্জীৱনী এ শ্বট অফ লাইফ সমগ্ৰ দেশত কোভিড-19ৰ সৰ্বাধিক প্ৰভাৱিত হোৱা 5খন জিলাত সজাগতা বৃদ্ধি কৰাৰ লগতে মানুহক টিকাকৰণৰ বাবে উৎসাহিত কৰি আহিছে The rural areas, most of the public are unaware actually precautionary measures. So that reason these people are commuting to other areas for regular work. So that reason now these people are innocently infected with COVID infection. In this desperate situation, this Sanjeevani project might be useful and to sensitize the public to wear the mask, gloves and practice the prevention measures as well as to come for the vaccination. నెట్వర్క్ 18 ఫెడరల్ బ్యాంకు చాలా విలేజెస్లో దాదాపుగా 5 డిస్ట్రిక్ట్స్ 1000 విలేజెస్ సర్వీస్ సంజీవిని చాలా థ్యాంక్స్ అండి সঞ্জীৱনীৰ গাড়ী অমৃতসৰ ইন্দোৰ নাছিক গুণ্টুৰ আৰু দক্ষিণ কন্নড় জিলাৰ মুঠ 562খনকৈ গাঁৱত প্ৰৱেশ কৰিছে What satisfies us more is the kind of involvement in the village all across. Everybody in the village, especially the ASHA workers, the health workers, the doctors, all of them are wholeheartedly supporting our initiative, fully understanding what the initiative is standing for. Today we see the corporate social responsibility in its full form here. I am very happy about that. USDMত মুকলি হৈছে আন্তৰ্জাতিক উৎকৰ্ষ সাধন কেন্দ্ৰ দিল্লীৰ কনষ্ট্ৰাকশ্যন ইণ্ডাষ্ট্ৰী ডেভেলপমেণ্ট কাউন্সিল চমুকৈ CIDCৰ সৈতে মিলি এই কেন্দ্ৰ মুকলি কৰা হয় USDM আৰু CIDCৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয় অনুষ্ঠানত উপস্থিত থাকে লক্ষ্মেন ৰায়মবুই লগতে ভাৰ্চুৱেলি উপস্থিত আছিল শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু আন্তৰ্জাতিক উৎকৰ্ষ সাধন কেন্দ্ৰৰ অধীনত
17টা পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হ'ব, য'ত উত্তৰ পূৰ্বাঞ্চলৰ উপৰিও নেপাল, ভূটান, বাংলাদেশ আৰু ম্যানমাৰৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নৰ সুবিধা লাভ কৰিব। So this is the only opportunity and we have to see in future. Ete just ami MOU sign korilu International Center of Excellence to establish kora hol. Ete just institution establish kora hoise ekone ek bochor pisot kobo parim what we have done practically. Students beleg jagat pori ase simultaneously to program koribo ba bibhinno engineer already sakuri kori ase bibhinno program kori ase teuluke aji drone technology you are running a camera anywhere drone technology ti hokibo lage to you have to come for this kind of program. So this is something I can say in future that what we are doing practically under this MOU. The people of the Northeast the chance to learn so many skills which is in today. So this is a very important step in the right direction to keep the hope to our youth and moreover to keep employability and moreover innovation to our student and youth. আফটাৰনুন এক্সপ্ৰেছৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ এটা বাণিজ্যিক বিৰতি। ৰাইজিং স্পৰ্টছ শ্বাইনিং নৰ্থ ইষ্ট নিউজ 18 যিটো পদক্ষেপ আজি লৈছে প্ৰগ্ৰেমটোৰ কাৰণে তাৰ বাবে সুন্দৰ পদক্ষেপ এটা লৈছে আৰু তাৰ বাবে আমি উইচ কৰিছোঁ অল দ্য বেষ্ট নিউজ 18। মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। পুনৰ স্বাগতম। ডিগবৈ লক্ষীপথাৰৰ এটা পৰিয়ালৰ 70 ঊৰ্ধৰ 4 আইতাৰ জীৱন সংগ্ৰাম। এটা উৰুখা বজাত বাস কৰে এই 4গৰাকী আইতাই। ইয়াৰে সোণেশ্বৰী মহন্ত নামৰ আইতাগৰাকীয়ে ইতিমধ্যে 100 বৰ্ষ গঢ়কিছে। একেটা পৰিয়ালৰে সোণেশ্বৰী মহন্তৰ কন্যা মাখনী মহন্ত, কন্যা স্বৰ্ণ মহন্ত আৰু বোৱাৰী অনিতা মহন্তয়ো ইতিমধ্যে 70ৰ দেওনা পাৰ কৰিছে। চৰকাৰৰ কোনো এটা অভিলাষী আঁচনিয়ে স্পৰ্শ কৰিব পৰা নাই আইতাকেইগৰাকীক। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী পুত্ৰৰ প্ৰায় এবছৰ পূৰ্বে মৃত্যু হয়। জীৱনৰ অন্তিম বেলাত এমুঠি ভাতৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে আইতাকেইগৰাকীয়ে। চৰকাৰ, মন্ত্ৰী, বিধায়ক কাৰোৰে আহৰি নাই এই পৰিয়ালটোৰ কাষত থিয় দিবলৈ। আইতাকেইগৰাকীক জীৱন সংগ্ৰাম কৰিবলৈ সুহৃদয়বানৰ বাবে অকণমান সহায় সহযোগিতাৰ প্ৰয়োজন। আৰু এই 4 আইতাৰ ওচৰত উপস্থিত হৈছিলগৈ আমাৰ ডিগবৈৰ সাংবাদিক ৰীনা কাকতি গগৈ। তেওঁ সামগ্ৰিক পৰিৱেশ দেখুৱাব। নীলগড় প্ৰায় 4গৰাকী মহিলা বৃদ্ধাৰ কৰুণ জীৱনৰ কাহিনী, এক জীৱন সংগ্ৰাম, জীৱন যুদ্ধৰ মাজেৰে পাৰ কৰিছে লক্ষীপথাৰ মাজগাঁও এই 4গৰাকী বৃদ্ধাই। আৰু আমাৰ লগত এই বৃদ্ধা 4গৰাকী আছে, যিগৰাকী বৃদ্ধা প্ৰতিটো দিনে দিনক নিশা নিশা দিনক দেখি তেওঁলোকে একাকাৰ কৰি এনেদৰে দিন ৰাতি কটাই আহিছে। আৰু আইতাৰ প্ৰায় 100 বছৰ বয়স এতিয়া যিহেতু হ'বলৈ গৈছে। আৰু এই আইতা হৈছে সোণেশ্বৰী মহন্ত আৰু আইতাৰ যিহেতু বোৱাৰী আছে, যি আছে, এই 4গৰাকী বৃদ্ধাই এনেদৰে দিন ৰাতি একাকাৰ কৰি এই ঘৰটোৰ ভিতৰত কটাবলগীয়া হৈছে। আৰু আইতা আছে আমাৰ মাজত, যিহেতু 100 বছৰ ভৰি দিছে আইতা সোণেশ্বৰী মহন্ত। কি ক'ব আইতা, কেনেধৰণে আপুনি কটাইছে দিন? দিনটো কটাইছোঁ আৰু মানি খুলি খাই আৰু কি ক'ব মানুহ দিনটো বেয়া আইতা আপোনালোকক চাবলৈ কোনোবা আহেনে, কোনোবা আছেনে? থাকিলেও নাহে কোনো। আপোনালোকে অকলে এনেকৈ কটাই আছে 4গৰাকী? আমাৰ লগত আছে সেই আইতাৰ এগৰাকী জীয়ৰী, যিহেতু 70 বছৰত ভৰি দিছে জীয়ৰীগৰাকী। আৰু আটাইতকৈ ডাঙৰ কথা, সেই জীয়ৰীগৰাকী যিহেতু দৃষ্টি হেৰাইছে, তেওঁ চকুৰে নেদেখে, কিন্তু এনেদৰে তেওঁ বন ঔষধ বনায়, যিহেতু কোনো লোকৰ সহায়ত তেওঁ বন ঔষধ সংগ্ৰহ কৰে আৰু তাৰপিছত ঘৰত নিজে এনেদৰে বন ঔষধ বনাই তেওঁ বহু ৰোগীক আৰোগ্য কৰিছে বুলি আমি ইতিমধ্যে জানিবলৈ পাৰিছোঁ। আমি তেওঁৰ পৰাও জানিব চেষ্টা কৰিম। কি ক'ব, কেনেধৰণৰ অনুভৱ আপোনাৰ আইতা? দুইটা একেলগে সংগ্ৰাম কৰি ঘৰখন ভালকৈ চলাই আছোঁ। ভাইটি ঢুকোৱাৰ লগে লগে মূৰত সৰগ ভাগি পৰিলে। ভাইটি যোৱাৰ পিছত গোটেই সমস্ত দায়িত্বটো নিজেই ল'বলগীয়া হৈছে। আমাৰো বেমাৰ আজাৰৰ পৰা আদি কৰি গোটেইখিনি সমস্ত নিজে ল'বলগীয়া হৈছে। দৰৱ জাতি বনাওঁ, এতিয়া ফেন এখন দিব পৰা নাই মই। ঘৰত ফেন 2খন জ্বলি গ'ল। নামঘৰ অৱস্থা এয়া। মায়ে সদায় কৈ থাকে বনাই দে বনাই দে। মই এতিয়া কি কৰিম, কেনেকৈ ধৰণে বনাই দিম,
খুব এটা কৰুণ কাহিনী এইখন ঘৰৰ যিটো সময়ত একমাত্ৰ উপাৰ্জন হিচাপে তেওঁলোকৰ এটা পুত্ৰ আছিল আৰু সেই পুত্ৰ আজি এটা বছৰে হোৱা নাই এইখন ঘৰৰ পৰা হেৰাই গৈছে তাৰ পিছৰৰ পৰাই এই ঘৰখনত 4গৰাকী এনেদৰে মহিলা বৃদ্ধা যিহেতু আইতাৰ লগতে তেওঁৰ বোৱাৰীৰ লগতে দুগৰাকী যি এনেদৰে তেওঁলোকে নিথৰুৱা হৈ পৰি ৰৈছে আৰু এতিয়া সম্পূৰ্ণ ঘৰখন একেবাৰে এটা কৰুণ কাহিনীলৈ পৰিণত হৈছে আৰু অতি শীঘ্ৰে এই ঘৰখনলৈ দৃষ্টিগোচৰ কৰিবৰ বাবে চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজ তথা এই 4গৰাকী বৃদ্ধাই ধন্যবাদ ৰীনা কাকতি গগৈ অসমত প্ৰথমবাৰৰ বাবে গড়ৰ খৰ্গদাহৰ প্ৰস্তুতি বোকাখাটত গড়ৰ খৰ্গদাহনৰ প্ৰস্তুতি 22 ছেপ্টেম্বৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত 2479টা খৰ্গদাহন কৰা হ'ব অসমৰ বিভিন্ন কোষাগাৰৰ লগতে মৰিগাঁও জিলা কোষাগাৰত জব্দ হৈ থকা 33টাকৈ গড়ৰ খৰ্গ নিৰাপত্তা বেষ্টনীৰ মাজত নগাঁও আৰু পিছত কহৰালৈ নিয়াৰ ব্যৱস্থা কৰা হয় পৱনজ্যোতি ডেকাই সামগ্ৰিক পৰিৱেশ দেখুৱাব মৰিগাঁৱৰ নিশ্চয়কৈ যি চোৰাং চিকাৰী বা বিভিন্ন ধৰণে যিসমূহ গড়ৰ খৰক আচলতে গড়ৰ খৰকসমূহ মৰিগাঁও কোষাগাৰত জমা কৰা হৈছিল আৰু এই ইয়াতে আচলতে 53টা গড়ৰ খৰক জমা হৈছিল আৰু এই খৰকসমূহ বোকাখাটলৈ লৈ যোৱা হ'ব আৰু তাত মুখ্যমন্ত্ৰীয়ে এই গড় খৰকসমূহ দাহন কৰিব আৰু আমি এনেদৰে দেখাবলৈ চেষ্টা কৰিছোঁ এখন কটকটীয়া নিৰাপত্তাৰ মাজত আচলতে এনেদৰে এখন গাড়ীত উঠোৱা হৈছে মৰিগাঁও কোষাগাৰৰ পৰা ইতিমধ্যে ৰাওনা হ'ব নগাঁৱলৈ আৰু নগাঁৱত ঠিক তেনেদৰে এই খৰকসমূহ জমা আছে আৰু এই খৰকসমূহ এনেদৰে ইয়াত গাড়ীত উঠাব আৰু গাড়ীত উঠাই আচলতে বোকাখাটলৈ লৈ যাব আৰু আমি পোনপটীয়াকৈ দেখাবলৈ চেষ্টা কৰিছোঁ এনেদৰে এই যি জমা হৈ থকা গড় খৰক সেই গড় খৰকসমূহ ইতিমধ্যে লৈ যোৱা ব্যৱস্থা কৰিছে বন বিভাগে আৰু এইসমূহ গড় খৰক আচলতে পোনপটীয়াকৈ কাজিৰঙালৈ নিয়াব আৰু বোকাখাটত আচলতে মুখ্যমন্ত্ৰীৰ উপস্থিতিত এনেদৰে এইসমূহ দাহন কৰিব আৰু আমি দৃশ্য দেখাইছোঁ ইয়াত বিশাল কনভয়ৰ মাজত আচলতে এই বিশেষ বাহনখনত এই গড় খৰকসমূহ উঠোৱা হৈছে আৰু এই গড় খৰকসমূহ নিৰাপত্তাৰক্ষীসকলে লৈ যাব পোনপটীয়াকৈ নগাঁৱলৈ আৰু নগাঁৱত যিসমূহ জমাকৃত গড় খৰক সেই গড় খৰকসমূহ আচলতে বোকাখাটলৈ লৈ যাব বোকাখাটত মুখ্যমন্ত্ৰীয়ে এই খৰকসমূহ দাহন কৰিব বুলি আমাক ইতিমধ্যে জনাইছে বন বিভাগৰ তৰফৰ পৰা আৰু এনেদৰে কটকটীয়া নিৰাপত্তা এটা কথা উল্লেখ কৰিব লাগিব কটকটীয়া নিৰাপত্তাৰ মাজত আচলতে এই গড় খৰকসমূহ লৈ গৈছে বন বিভাগে আৰু এয়া আমি দৃশ্য দেখাইছোঁ আৰু এনেদৰে এই পৰৱৰ্তী সময়ত যি মুখ্যমন্ত্ৰী উপস্থিত এই গড় খৰকসমূহ দাহন কৰিব ধন্যবাদ পৱনজ্যোতি ডেকা কাৰ্বি পাহাৰত ভংগ হ'ল কেপিএলটি নামৰ বিদ্ৰোহী সংগঠনটো ডিফুৰ 5 মাইলৰ ডেজিগনেটেড কেম্পত ভংগ কৰা হ'ল সংগঠনটো কেম্পৰ চোতালত জ্বলালে সংগঠনটোৱে ব্যৱহাৰ কৰা সামৰিক পোছাক পুৱাই ডেজিগনেটেড কেম্পত সমাবেত হৈছিল সংগঠনটোৰ সকলো সদস্য সংবাদমেলযোগে সংগঠনটো ভংগ কৰাৰ কথা উল্লেখ কৰে তেওঁলোকে সংবাদমেলত স্বায়ত্তশাসিত ৰাজ্যৰ দাবী জনাই কেপিএলটিৰ নেতৃত্বই জনাইছোঁ হাওৰাঘাটৰ খবৰ এয়া কাৰ্বি পাহাৰত ভংগ হ'ল কেপিএলটি নামৰ বিদ্ৰোহী সংগঠনটো আমি কাৰ্বি পিপল লিবাৰেশ্যন টাইগাৰ চমুকৈ কেপিএলটি 11 বছৰীয়া সংগ্ৰামীত অন্ত পৰা হৈছে কিয়নো আমি চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ লগত সাক্ষাৎকাৰ কৰাৰ পাছত আজি আমাৰ সংগঠনটো আজি ডিছবেনৰ কাৰণে আমি দিনটো লৈছোঁ সেইটোকে আমাৰ সংগঠন আজিৰ পৰা আমাৰ সংগঠনৰ নামত কোনোবা ব্যক্তিত বা কোনোবা যদি অসামাজিক কাম কাজত যদি লিপ্ত হয় তেনেহ'লে আমাৰ সংগঠনৰ পৰা আমি দায়িত্বহীন দায়িত্ব নলওঁ কোনোবা যদি কৰে এইটো চৰকাৰে আইনত বিহিত ব্যৱস্থা ল'ব গতিকে আমি আজিৰ পৰা আমাৰ সংগঠনটোত ভংগ কৰা হৈছে আৰু আমাৰ সংগ্ৰাম যিটো আমি গণতান্ত্ৰিকভাৱে আমাৰ ডিমাণ্ড যোনটো আমাৰ অট'নমাছ ষ্টেট গণতান্ত্ৰিকভাৱে আমি সংগ্ৰাম কৰি যাব শিলচৰ ৰেল ষ্টেচনত দেওবাৰে বিয়লি ৰেল আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ কৰা হয় 8 কেজি গাঞ্জা আগৰতলা শিলচৰ অভিমুখী ৰেলৰ পৰা গাঞ্জাসহ ৰেল আৰক্ষীয়ে চন্দন কুমাৰ নামৰ এগৰাকী গাঞ্জা সৰবৰাহকাৰীক আটক কৰে জব্দ কৰা 8 কেজি গাঞ্জাৰ মূল্য 1 লাখ টকা বুলি জানিব পৰা গৈছে
উল্লেখযোগ্য যে আগৰতলাৰ পৰা শিলচৰলৈ আহি থকা অৱস্থাত আটক কৰা হয় গাঞ্জা সৰবৰাহকাৰীটোক শিলচৰ ৰেল আৰক্ষীৰ নিয়মীয়া তালাচীত ধাৰাবাহিকভাৱে গাঞ্জা আৰু ড্ৰাগছসহ আটক হৈছে কেইবাটাও সৰবৰাহকাৰী খবৰ এয়া শিলচৰ ৰেল ষ্টেচনত দেওবাৰে বিয়লি ৰেল আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ হয় 8 কেজিকৈ গাঞ্জা আগৰতলা শিলচৰ অভিমুখী ৰেলৰ পৰা গাঞ্জাসহ ৰেল আৰক্ষীয়ে চন্দন কুমাৰ নামৰ গাঞ্জা সৰবৰাহকাৰীটোক আটক কৰে গাড়ীখন চেক কৰি আছিলে আগৰতলা শিলচৰ হেৰিটো তেতিয়া এজন মানুহ বিকলাংগ কোচত বহি আছিলে তাক দেখা পাই মানে সি অলপ ইতিস্তত বোধ কৰিলে লগে লগে আমাৰ ষ্টাফটোৱে কি কৰিলে তাক সুধিলে যে ক'ত যাব ক'ত কি কৰিব সোধোতে সি মানে ক'লে যেন সি কাঠিয়াৰ যাব তাক সন্দেহ হ'ল কাঠিয়াৰ যাব সি মানুহটো এখন ট্ৰেইনত কিয় উঠি আছে বা হেৰি কৰি আছে লগে লগে তাক মানে বেগ এটা লগত আছিলে বেগটো যেতিয়া চেক কৰিলে বেগতে ওলাল মানে 2 পেকেট গাঞ্জা আছে হেল্প কৰি পেলাই বস্তু আনিলে ইয়াতে আনি পেলাই মেচিনত ৱেট কৰাৰ পিছত দেখোন 8 কেজি তাক সোধাওঁতে সি ক'লে যে আগতলা পৰা লৈ আছে কাটিয়াৰ লৈ যাব বস্তুখিনি আমি আনি বস্তুখিনি এতিয়া হেৰি কৰি জি আৰ পিৰ লগতে যোগাযোগ কৰি বাকীখিনি ফাৰ্দাৰ ইনভেষ্টিগেশ্যন চলি থাকিব চন্দন কুমাৰ খৰ্গত কাঠিয়াৰ আৰু গাঞ্জাখিনি বৰ্তমান বজাৰ মূল্য ধৰক তকৰিবান 1 লাখ টকা আৰু ইয়াৰ লগে লগে সামৰিছোঁ আফটাৰনুন এক্সপ্ৰেছ নমস্কাৰ ৰাইজিং শাইনিং নৰ্থ ইষ্ট যোনটো নিউজ 18 যোনটো এটা ইনিচিয়েটিভ লৈছে চ' খুব ভাল পদক্ষেপ চ' আই উইচ দেম অল দ্য বেষ্ট মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড